আমি আজি উপস্থিত আছোঁ বৰপেটা সত্ৰত আৰু আজি বৰপেটা সত্ৰত দৌল মহোৎসৱ আৰম্ভ হৈছে। আজি প্ৰথম দিনা ভৰ দেউল আৰু ইয়াতে লানি নিচিকা ভিৰ হৈছে, মানুহৰ যথেষ্টখিনি ভক্ত আহিছে, দূৰ দূৰৰ মানুহ আছে। আমাৰ এই পৰম্পৰাটোৰ বিষয়ে জনাবলৈ আমাৰ লগত আছে সত্ৰৰ লগত জড়িত স্থানীয় ব্যক্তি প্ৰিয়ৰঞ্জন দাস। আমি তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। ইয়াতে কি বৰ্তমান চলি আছে, কেনেকৈ এইটো প্ৰক্ৰিয়াটো চলিছে ধৰ্মীয় পৰম্পৰাটো? হয়, শ্ৰী শ্ৰী কৃষ্ণৰ এইবেলি চাৰিদিনীয়াকৈ দৌল মহোৎসৱ আয়োজন কৰা হৈছে আৰু চাৰিদিনীয়া এই কাৰ্যক্ৰমণিকাৰ আজি দ্বিতীয় দিন আৰু আজিৰ দিনটো প্ৰথম ভৰদিল হিচাপে পালন কৰা হৈছে। আজি গোসাঁইক বুঢ়া সত্ৰীয়াই ফাকু দিলে পুৱাৰ প্ৰসংগৰ পিছত। পুৱাৰ প্ৰসংগ প্ৰথমতে হয় মূল কীৰ্তন ঘৰত। মূল কীৰ্তন ঘৰত প্ৰসংগৰ সামৰণিৰ পিছত যোগমোহন গৃহত আকৌ এবাৰ পুৱাৰ প্ৰসংগ হয় আৰু সেই পুৱাৰ প্ৰসংগৰ সামৰণিৰ পিছতেই বুঢ়া সত্ৰীয়া প্ৰভুৱে শ্ৰীকৃষ্ণৰ চৰণত ফাকুগুৰি অৰ্পণ কৰে আৰু তেতিয়াৰ পৰাই ভক্তসকলে গোসাঁইক ফাকু দিয়া আৰম্ভ কৰে। কালিও ভৰদৌল, কালিও একে পৰম্পৰা চলিব নেকি? আজিৰ নিচিনাকণে কালিও ঠিক একেধৰণেই পৰম্পৰাখিনি চলিব আৰু কালি নিশালৈ প্ৰভুক কলীয়া ঠাকুৰ আৰু দৌল গোবিন্দক দৌলৰ পৰা নমোৱা হ'ব। নমোৱা হৈ এখন নিৰ্দিষ্ট ঠাইত ৰখা হ'ব। তাৰপিছত পৰহি অৰ্থাৎ ৰবিবাৰে সিদিনাখন বৰপেটা সত্ৰত সুঁৱেৰী বা ফাকুৱা অনুষ্ঠিত হ'ব। এনেদৰে বৰপেটা সত্ৰত খুব পৰম্পৰাগত আৰু ধৰ্মীয় পৰম্পৰাৰে আৰু সত্ৰীয়া নীতি নিয়মেৰে দৌল উৎসৱ পালন কৰা হৈছে। মানুহৰ শাৰী হৈছে, তেওঁলোকে গোসাঁইক ফাকুগুৰি দিব আৰু সেৱা জনাব বছৰটোৰ বাবে। তামোলপুৰৰ পৰা হয়, প্ৰত্যেক বছৰে অহা যায় মোটামুটি, এইবাৰো আহিলোঁ। আহি আপোনাৰ কেনেকুৱা লাগিছে? ধুনীয়া, এই পৰিৱেশটো পাই তাৰমানে এনেকুৱা লাগিছে যে আপোনাৰ ভাষা নাই বুজোৱা। মই আহিছোঁ একচুৱেলি মোৰ ঘৰ ডিগবৈত, ডিগবৈৰ পৰা আহিছিলোঁ গুৱাহাটীলৈ। এনেই মই থাকোঁ কিন্তু গুজৰাটত, আহমেদাবাদত। আপুনি গুজৰাটৰ পৰা আহমেদাবাদত এটা দেউল চাবলৈ বৰপেটাত অকণমান চাবলৈ আহিছোঁ। ঠিক আছে। এনেকৈ আমাৰ দেউল উৎসৱ চলি আছে আৰু আজি ভৰদৌল আৰু কালিও এই পৰম্পৰা একেলগে অব্যাহত থাকিব। অৰূপজ্যোতি মহন্ত, DD নিউজ বৰপেটা।